তেওঁৰ ডিক্টেশ্যনত, তেওঁৰ এজেণ্ডাত, তেওঁৰ সমৰ্থনত কাম নকৰা সংবাদ মাধ্যমৰ বিৰুদ্ধে তেওঁ নানান চক্ৰান্ত আৰু ষড়যন্ত্ৰত লিপ্ত হৈছে। তেওঁক সমালোচনা কৰাৰ বাবেই মুখ্যমন্ত্ৰীয়ে বাছি বাছি কেইটামান সংবাদ মাধ্যমক আৰু বিশেষভাৱে অসমীয়া প্ৰতিদিনক তেওঁলোকৰ লখিমপুৰৰ কাৰ্যালয়ত যি তাণ্ডৱ চলালে, আকৌ তাৰ আগতে শিৱসাগৰৰ দৰে ঐতিহ্যপূৰ্ণ এটা ঠাইত তেওঁলোকৰ মানুহে যিদৰে কাকত জ্বলালে, এইটো কিমান ডাঙৰ কথা সাম্প্ৰতিক অসমৰ ইতিহাসত, এইটো আপোনালোকে বিবেচনা কৰি চাব, ৰাইজেও বিবেচনা কৰি চাব। আৰু মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই কিবা এটা বেয়া কাম কৰে তেতিয়াই তেওঁ মানুহবিলাকক দুৰ্বল কৰি ল'ব খোজে, সমাজখনক দুৰ্বল কৰি ল'ব খোজে, চাৰিওফালে ঘৃণা বিয়পাই দি মানুহৰ বিৰুদ্ধে মানুহক একেবাৰে লগাই দিব খোজে। আৰু সেইবোৰ কাম যেতিয়া তেওঁ কৰাত বাধা পায় তেতিয়াই তেওঁ খং উঠে। এতিয়া তেওঁ শ্ৰুতলিপি মানি চলিব নোখোজা সাংবাদিকসকলক তেওঁ নানান প্ৰকাৰে মালিকৰ নাম কৈ, সম্পাদকৰ নাম কৈ এটা অভদ্ৰ আচৰণ কৰে, যিটোক আমি গৰিহণা দিছোঁ। এতিয়া অসম নাগৰিক সন্মিলনৰ তৰফৰ পৰা আমি আৰক্ষীৰ এটা দুমুখীয়া নীতি, এতিয়াতো মুখ্যমন্ত্ৰীগৰাকী তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী, তেওঁ কোনো ক্ষমতাই নাই, অথচ তেওঁ কথাই প্ৰতি পুলিচক নিৰ্দেশ দিছে, আমুকক উঠাব লাগে, তামুকক আনিব লাগে, কৰিব লাগে। এই ধৰণে অসমখনক এখন তেওঁ জংগল ৰাজত পৰিণত কৰিছে। আৰু তেওঁৰ ডিক্টেশ্যনত, তেওঁৰ এজেণ্ডাত, তেওঁৰ সমৰ্থনত কাম নকৰা সংবাদ মাধ্যমৰ বিৰুদ্ধে তেওঁ নানান চক্ৰান্ত আৰু ষড়যন্ত্ৰত লিপ্ত হৈছে। তেওঁক সমালোচনা কৰাৰ বাবেই মুখ্যমন্ত্ৰীয়ে বাছি বাছি কেইটামান সংবাদ মাধ্যমক আৰু বিশেষভাৱে অসমীয়া প্ৰতিদিনক তেওঁলোকৰ লখিমপুৰৰ কাৰ্যালয়ত যি